যদি তোমাৰ হাতৰ আখৰ বেয়া তেনেহ'লে এই ভিডিঅ'টো তোমাৰ বাবে, কাৰণ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ হাতৰ আখৰ ভাল কৰাৰ কিছুমান টিপছ। কাৰণ এটা এক্সামিনাৰক ইমপ্ৰেছ কৰাৰ বাবে ধুনীয়া হাতৰ আখৰৰ দৰকাৰ। যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ বাবে ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। মেট্ৰিক পৰীক্ষাৰ বহীত যদি হাতৰ আখৰ ধুনীয়াকৈ লিখা তেনেহ'লে বেছি নম্বৰ পোৱাৰ খুব চান্স থাকে। আৰু যিজন ছাৰে মেট্ৰিক পৰীক্ষাৰ বহী চেক কৰে প্ৰথমতে সিহঁতে চাই যে ষ্টুডেণ্টজনৰ হাতৰ আখৰ ভাল নে বেয়া। যদি চাই হাতৰ আখৰ বহুত ভাল তাৰমানে গম পাই যে ষ্টুডেণ্টজনো বহুত ভাল, সেইবাবে হাতৰ আখৰ ভাল হ'ব লাগে। এতিয়া কথাটো হ'ল হাতৰ আখৰ কেনেকৈ ভাল কৰিব পাৰি। চ' ব'লা কিছুমান পইণ্টছ জানি লওঁ। চ' নাম্বাৰ 1, তোমালোকে আজিৰ পৰা বেছিকৈ লিখাৰ অভ্যাস কৰিবা। যিমান বেছিকৈ লিখিবা তোমালোকৰ হাতৰ আখৰ সিমান ধুনীয়া হ'বলৈ ধৰিব। ডেইলি 2 বা 3 পেজমান লিখিবলৈ ট্ৰাই কৰিবা। তোমালোকে আগতে মুখস্থ কৰা কুৱেশ্যন আনচাৰবোৰ লিখি প্ৰেক্টিছ কৰিবা। ইয়াৰ ফলত তোমাৰ দুটা উপকাৰ হ'ব। প্ৰথম, এনচাৰটো ৰিভাইজ কৰা হৈ যাব আৰু লগতে তোমাৰ হাতৰ আখৰো বহুত ভাল হ'বলৈ ধৰিব। কিন্তু কিছুমান ষ্টুডেণ্টে লিখি ভাল নাপায়, সিহঁতে অকল পঢ়ি ভাল পায়। যদি তুমি ভাবিছা হাতৰ আখৰ ভাল কৰিম তেন্তে লিখিব লাগিব, লিখাৰ প্ৰেক্টিছ বেছিকৈ কৰিব লাগিব। আৰু লিখাৰ সময়ত তোমালোকে কিছুমান কথা ধ্যানত ৰাখিবা। সদায় ষ্টাইলত লিখিবলৈ ট্ৰাই কৰিবা, মানে এনেকৈ লিখিবা যাতে দেখাত ভাল লাগে। সদায় লিখাবোৰ ষ্টাইলত লিখিবা, ইমান কাটাকাটি নকৰিবা। কাটাকাটি কৰিলে লিখাবোৰ দেখাত বহুত বেয়া লাগে। আৰু ইংৰাজী লিখাবোৰ লিখোঁতে ফাৰ্ষ্ট লেটাৰটো সদায় কেপিটেল লেটাৰত লিখিবা আৰু ইংৰাজী লিখাবোৰ সদায় পকাই লিখিবলৈ ট্ৰাই কৰিবা। অসমীয়া লিখাৰ ক্ষেত্ৰত কিছুমান কথা ধ্যানত ৰাখিব লাগে, যেনে তোমালোকে অসমীয়া লিখাবোৰ লিখোঁতে সদায় স্বৰচিহ্নবোৰ যেনে আকাৰ, হ্ৰস্ব ইকাৰ এইবোৰ সদায় আখৰবোৰতকৈ ডাঙৰ ৰাখিবা। মই স্ক্ৰীণত দেখুওৱাৰ দৰে লিখিবলৈ ট্ৰাই কৰিবা। এইটো কৰাৰ ফলত লিখাবোৰ দেখাত খুব ধুনীয়া লাগিব। আৰু এটা কথা, কিছুমানে দুটা শব্দ লিখোঁতে মাজত গেপ নিদিয়ে, কিন্তু সদায় লিখোঁতে দুটা শব্দৰ মাজত গেপ দিব লাগে। গেপ নিদিলে লিখাবোৰ দেখাত বেয়া লাগে। চ' আজিৰ পৰা গেপ দিবলৈ ট্ৰাই কৰিবা। চ' নাম্বাৰ 2, এনে কিছুমান এক্সাৰচাইজ আছে যিবোৰ এক্সাৰচাইজ কৰাৰ ফলত হাতৰ আখৰ ভাল হয়। যেনে স্ক্ৰীণত দেখা পোৱা এক্সাৰচাইজটো তোমালোকে দিনৰ ভিতৰত মাত্ৰ 5 মিনিট কৰিবা। চাবা আগৰ তুলনাত তোমাৰ হাতৰ আখৰ বহুত ভাল হ'ব। চ' নাম্বাৰ 3, লিখাৰ সময়ত কলমটো সঠিকভাৱে ধৰিব লাগে। কিছুমানে কলমটো সঠিকভাৱে ধৰাৰ নিয়ম নাজানে, যাৰ ফলত সিহঁতৰ হাতৰ আখৰ বহুত বেয়া। কলমটো ধৰাৰ সময়ত সদায় কলমটোৰ ইমান ওপৰতো নহয় বা ইমান তলতো নহয়, সদায় কলমৰ মিডলত ধৰিব লাগে। আৰু এটা কথা, লিখাৰ সময়ত সদায় কলমৰ খোপাটো খুলি ল'ব লাগে। কলমৰ খোপাটো খোলাৰ ফলত কলমটো পাতল হৈ যায় আৰু লিখাবোৰ বহুত ভাল হয়। আৰু সদায় বল পেন ইউজ কৰিবা, জেল পেন ইউজ নকৰিবা। জেল পেন ইউজ কৰিলে লিখাবোৰ শিপিটিত ভাহি উঠে আৰু লিখাবোৰ দেখাত বেয়া লাগে। আৰু লিখাৰ সময়ত কলমটো ইমান ডাঠকৈ ধৰিব নালাগে, ডাঠকৈ ধৰিলে লিখাবোৰ দেখাত বেয়া লাগে। আজিৰ পৰা লিখাৰ সময়ত কলমটো ডাঠকৈ নধৰিবা। চ' নাম্বাৰ 4, ছবি অঁকাৰ ফলত হাতৰ আখৰ বহুত ভাল হয়। অৰ্থাৎ যিজন ষ্টুডেণ্টে ড্ৰয়িং কৰিব জানে, অৰ্থাৎ যিজন ছাত্ৰই বহুত ধুনীয়াকৈ ছবি আঁকিব পাৰে, সেইজনৰ হাতৰ আখৰ বহুত ভাল। আজিৰ পৰা তোমালোকে ছবি আঁকিবলৈ ট্ৰাই কৰিবা। প্ৰথমেই মই নিজেও ছবিত বেয়া আছিলোঁ, পিছত মই প্ৰেক্টিছ কৰি শিকিছোঁ আৰু যাৰ ফলত মোৰ হাতৰ আখৰ বহুত ধুনীয়া বুলি বেলেগে কয়। চ' নাম্বাৰ 5, লিখাৰ সময়ত নিজৰ শৰীৰটো পোনকৈ ৰাখিবা। কিছুমানে বেকাকৈ বহি থাকে, যাৰ ফলত লিখাবোৰ ধুনীয়া নহয়। আজিৰ পৰা লিখাৰ সময়ত পোনকৈ বহিবা আৰু বহীটো বেকাকৈ ৰাখিবা। তুমি যিটো বহীত লিখিবা সেই বহীটো অলপ বেকাকৈ ৰাখিবা, যাৰ ফলত তোমাৰ লিখাবোৰ পোন হ'ব। লিখাৰ সময়ত আৰু এটা কথা মনত ৰাখিবা, যিসকলৰ হাতৰ আখৰ বেয়া তোমালোকে ৰুল বহীত লিখিবা, প্লেন বহীত নিলিখিবা। ঠিক আছে, তোমালোকে ৰুল বহীত লিখিবা। কেইদিনমান ৰুল বহীত লিখি প্ৰেক্টিছ কৰা, চাবা তোমালোকৰ হাতৰ আখৰ বহুত ধুনীয়া হ'ব। চ' এইখিনি পইণ্টছ ফ'ল' কৰিলে নিশ্চয় তোমালোকৰ হাতৰ আখৰ বহুত ভাল হ'ব। চ' এইখিনি আছিল এই ভিডিঅ'টোত। ভিডিঅ' ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' আৰু লগতে ভাল চাই এটা কমেণ্ট কৰি দিবা। থেংকছ ফৰ ৱাচিং।